প্ৰিয় দেশবাসী, নমস্কাৰ। ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ আগলি সন্ধিয়া দেশ আৰু বিদেশত থকা ভাৰতৰ সকলো লোককে মই আন্তৰিক অভিনন্দন জনাইছোঁ। সংবিধান প্ৰৱৰ্তনৰ দিনৰে পৰা আজিলৈকে আমাৰ এই যাত্ৰা হৈছে এটা অদ্ভুত যাত্ৰা, যি আন কেইবাখনো দেশক প্ৰেৰণা যোগাইছে। প্ৰতিজন নাগৰিকেই ভাৰতৰ এই গৌৰৱময় যাত্ৰাৰ বাবে গৰ্ব অনুভৱ কৰে। এখন ৰাষ্ট্ৰ হিচাপে লাভ কৰা আমাৰ অনুভূতিকে আমি গণৰাজ্য দিৱসৰূপে উদযাপন কৰোঁ। ভাৰতীয় সভ্যতাক বিশ্বৰ আটাইতকৈ পুৰণি জীৱন্ত সভ্যতাসমূহৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। ভাৰতক গণতন্ত্ৰৰ জননী বুলিও কোৱা হয়। তথাপি আমাৰ আধুনিক গণতন্ত্ৰ যুৱ অৱস্থাতে আছে। স্বাধীনতাৰ পিছৰ প্ৰথম কেইবছৰত ভাৰত প্ৰতিকূল পৰিৱেশৰ সন্মুখীন হৈছিল। সুদীৰ্ঘ বিদেশী শাসনৰ অনেক কুপ্ৰভাৱৰ ভিতৰত দুটা আছিল: অতিশয় দৰিদ্ৰতা আৰু নিৰক্ষৰতা। তথাপি ভাৰত অবিচলিত হৈ ৰ'ল। আশা আৰু বিশ্বাসেৰে আমি মানৱ জাতিৰ ইতিহাসত নতুন এটা পদক্ষেপ দিলোঁ। ইমান বৈচিত্ৰ্যৰে ভৰা বিশাল জনসমুদায় গণতন্ত্ৰৰ নামত একত্ৰিত হৈ উঠিল। ই আছিল একেটি বিশ্বাসৰ ওপৰত আধাৰিত: আমি আটায়ে একেই, আমি আটায়ে ভাৰতীয়। পন্থ আৰু ভাষাৰ বিভিন্নতাই আমাক ভাগ ভাগ কৰিব পৰা নাই, বৰং গণতন্ত্ৰই আমাক একত্ৰিতহে কৰিছে। সেইবাবেই আমি গণতান্ত্ৰিক গণৰাজ্যৰূপে সফল হৈছোঁ। এই ভাৰতৰ সাৰতত্ত্ব। এই সাৰতত্ত্ব সংবিধানৰ কেন্দ্ৰত কালজয়ী হৈ অৱস্থান কৰিছে। স্বাধীনতা সংগ্ৰামৰ আদৰ্শ অনুসৰিয়ে আমাৰ গণতন্ত্ৰৰ ভেটিৰূপে সংবিধান তৈয়াৰ কৰা হ'ল। মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ৰাষ্ট্ৰীয় আন্দোলনৰ উদ্দেশ্য আছিল স্বাধীনতা আহৰণ আৰু ভাৰতীয় আদৰ্শৰ পুনৰ স্থাপন। কেইবা দশকজোৰা সংগ্ৰাম আৰু বলিদানে কেৱল বিদেশী শাসনৰ পৰাই নহয়, জাপি দিয়া মূল্যবোধ আৰু সংকীৰ্ণ বিশ্ব দৃষ্টিকোণৰ পৰাও আমাক মুক্তি দিলে। শান্তি, মৈত্ৰী আৰু সমতাৰ প্ৰাচীন মূল্যবোধক পুনৰাই উজ্জীৱিত কৰি তোলা হ'ল। সকলো দিশৰ পৰা সুচিন্তাৰ আগমন ঘটক। এই বৈদিক চিন্তাৰে প্ৰগতিশীলতাক আঁকোৱালি লৈ সুদীৰ্ঘ গভীৰ চিন্তনৰ ফলত আমাৰ সংবিধানখন সৃষ্টি হ'ল। আমাৰ এই প্ৰাথমিক দস্তাবেজ প্ৰাচীনতম জীৱন্ত সভ্যতাৰ মানৱতাবাদী দৰ্শনৰ লগতে আধুনিক চিন্তাৰ ওপৰতো আধাৰিত। সংবিধান খচৰা সমিতিৰ অধ্যক্ষতাৰে সংবিধানক অন্তিম ৰূপ দিয়াত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতি আমাৰ দেশ সদায় ঋণী হৈ থাকিব। আজিৰ দিনটোত আমি সংবিধান ৰচনাৰ সৈতে জড়িত সকলো ব্যক্তিকে স্মৰণ কৰা উচিত। সংবিধান সভাৰ সদস্যসকলে ভাৰতৰ আটাইবোৰ ক্ষেত্ৰ আৰু বৰ্গক প্ৰতিনিধিত্ব কৰা কথাটোত আমি গৰ্ব কৰোঁ। ইয়াত ১৫ গৰাকী মহিলা সদস্যও আছিল। সংবিধানত নিহিত আদৰ্শই পথ দেখুওৱা আমাৰ গণতন্ত্ৰই ভাৰতবৰ্ষক এখন দুখীয়া আৰু নিৰক্ষৰ ৰাষ্ট্ৰৰ পৰা বিশ্বমঞ্চত আত্মবিশ্বাসেৰে থিয় হোৱা এখন ৰাষ্ট্ৰলৈ উন্নীত কৰিলে। এই প্ৰগতি সম্ভৱ হ'ল কেৱল সংবিধান প্ৰণেতাসকলৰ সামগ্ৰিক বুদ্ধিমত্তাৰ বাবেই। বাবাচাহেব আম্বেদকাৰ আৰু আন মনীষীসকলে দেখুৱাই যোৱা পথেৰে আমি বহুখিনি আগুৱাইছোঁ যদিও গান্ধীজীৰ সৰ্বোদয়ৰ আদৰ্শ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এতিয়াও বহুত কৰণীয় আছে। প্ৰিয় দেশবাসীসকল, সৰ্বোদয়ৰ অভিযানৰ ক্ষেত্ৰত আটাইতকৈ বেছি প্ৰগতি হৈছে আৰ্থিক ক্ষেত্ৰত। বিশ্বৰ আৰ্থিক অনিশ্চয়তাৰ প্ৰেক্ষাপটতো যোৱা বছৰ ভাৰতবৰ্ষ বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থব্যৱস্থা হৈ উঠিল। প্ৰথম অৱস্থাত আৰ্থিক ক্ষেত্ৰখন ক'ভিড-19ৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল যদিও সক্ষম নেতৃত্বৰ ফলত আমি প্ৰগতিৰ দিশে আগুৱাই গ'লোঁ। ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱা অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰত অন্যতম। চৰকাৰে গ্ৰহণ কৰা সময়োচিত সক্ৰিয় প্ৰচেষ্টাৰ বাবেই ই সম্ভৱ হৈ উঠিল। এই ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰত অভিযানে ৰাইজৰ পৰা ভাল সঁহাৰি পাইছে। আন কেইবাখনো বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে।
অতি নিম্নবৰ্গৰ লোকসকলকো আঁচনিসমূহে সামৰি ল'ব পৰাটো আনন্দৰ কথা। 2020 চনৰ মাৰ্চ মাহত ঘোষিত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ বাবে কোভিড-19ৰ ফলত অকস্মাতে হোৱা আৰ্থিক দুৰৱস্থা সত্ত্বেও দুখীয়া লোকসকল খালী পেটে থাকিব লগা নহ'ল। এই আঁচনিৰ ফলত প্ৰায় 81 কোটি দেশবাসী লাভান্বিত হ'ল। 2023 চনতো এই আঁচনি চলাই ৰখা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে। এই ঐতিহাসিক পদক্ষেপৰ জৰিয়তে চৰকাৰে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ আৰ্থিক বিকাশ সাধনৰ লগতে তেওঁলোকৰ চোৱাচিতাৰ দায়িত্বও গ্ৰহণ কৰিলে। আমাৰ অৰ্থব্যৱস্থাৰ আধাৰ সুদৃঢ় হোৱাৰ মূল কাৰণ হ'ল উপযুক্ত প্ৰয়াসেৰে শুভাৰম্ভ কৰি তাক আগুৱাই নিয়া। আমাৰ অন্তিম লক্ষ্য হ'ল এনে এক পৰিৱেশৰ সৃষ্টি কৰা যাতে সকলো নাগৰিকে ব্যক্তিগত আৰু সামাজিকভাৱে নিজ ক্ষমতাৰ পূৰ্ণ প্ৰয়োগ কৰি নিজ জীৱন উজ্বলাই তোলে। এই উদ্দেশ্য সফল কৰাৰ বাবে শিক্ষাৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিৱৰ্তন সাধন কৰা হৈছে। শিক্ষাৰ দুই মূল লক্ষ্য আৰ্থিক আৰু সামাজিক সবলীকৰণ, দ্বিতীয়তে সত্যৰ সন্ধান। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই দুই লক্ষ্যত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰিছে। ছাত্ৰ-ছাত্ৰীসকলক 21 শতিকাৰ সকলো প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত কৰাৰ লগতে আমাৰ জ্ঞানগৰ্ভ সভ্যতাক মানৱ জীৱনৰ উপযোগী কৰি গঢ়ি তোলাই এই নীতিৰ উদ্দেশ্য। এই নীতিত শিক্ষা প্ৰক্ৰিয়াক বিস্তৃতি আৰু গভীৰতা প্ৰদানৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰক গুৰুত্ব প্ৰদান কৰা হৈছে। কোভিড-19ৰ সময়ছোৱাতে আমি দেখিলোঁ যে প্ৰযুক্তিয়ে জীৱন সলনি কৰাৰ সম্ভাৱনা থাকে। ডিজিটেল ভাৰত অভিযানৰ জৰিয়তে গাঁও আৰু চহৰৰ দূৰত্বৰ অন্ত পেলাই তথ্য আৰু প্ৰচাৰ প্ৰযুক্তিক সহজলভ্য কৰাৰ প্ৰয়াস কৰা হৈছে। দূৰ-দূৰণিৰ অঞ্চলসমূহত অধিক সংখ্যক লোকে ইণ্টাৰনেটৰ সুবিধা লাভ কৰিছে। প্ৰাথমিক পৰ্যায়ত চৰকাৰে প্ৰচলন কৰা বিভিন্ন সেৱা জনসাধাৰণে লাভ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ এনে উন্নতিত আমি গৰ্ব অনুভৱ কৰোঁ। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ অগ্ৰণী দেশসমূহৰ অন্যতম। বহু সময়ৰ পৰাই এই ক্ষেত্ৰত সংস্কাৰ সাধন কৰা হৈছে। নিজা প্ৰচেষ্টাকো এই বিকাশ যাত্ৰাত একত্ৰিত কৰাৰ বাবে আমন্ত্ৰণ কৰা হৈছে। মহাকাশ যাত্ৰীৰ বাবে গগনযান কাৰ্যসূচীয়ে অগ্ৰগতি লাভ কৰিছে। এয়া ভাৰতৰ প্ৰথম মানৱযুক্ত মহাকাশযান। আমি আকাশ চুলেও আমাৰ ভৰিয়ে মাটি স্পৰ্শ কৰিয়ে আছে। ভাৰতৰ মংগল অভিযান কেইগৰাকীমান অসাধাৰণ মহিলাৰ দ্বাৰা সঞ্চালন কৰা হৈছিল। অন্য ক্ষেত্ৰতো এতিয়া মহিলাসকল পিছপৰি থকা নাই। মহিলা সবলীকৰণ তথা পুৰুষ-মহিলাৰ সম-অধিকাৰ এতিয়া কেৱল শ্লোগান নহয়। বিগত বৰ্ষসমূহত এই দিশত আমি বহুখিনি আগবাঢ়িছোঁ। বেটি বচাও, বেটি পঢ়াও অভিযানত জনসাধাৰণৰ অংশগ্ৰহণৰ ফলত কৰ্মক্ষেত্ৰত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধি হৈছে। ৰাজ্যসমূহৰ বিভিন্ন যাত্ৰা, শিক্ষণ প্ৰতিষ্ঠানৰ কাৰ্যসূচী আদিৰ জৰিয়তে লগ পোৱা বিভিন্ন যুৱতীসকলৰ আত্মবিশ্বাসৰ দ্বাৰা মই অনুপ্ৰাণিত হওঁ। সবলীকৰণৰ এই পদক্ষেপে অনুসূচিত জাতি আৰু জনজাতি লগতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে চৰকাৰৰ কাৰ্যপ্ৰণালীৰ পথ প্ৰদৰ্শন কৰিছে। প্ৰকৃততে আমাৰ উদ্দেশ্য সেই লোকসকলৰ জীৱনৰ বাধা দূৰ কৰাৰ লগতে তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাই নহয়, তেওঁলোকৰ জীৱনৰ পৰা শিকাও আমাৰ উদ্দেশ্য। জনজাতীয় লোকসকলে পৰিৱেশ ৰক্ষাৰ পৰা সমাজক একত্ৰিত কৰালৈকে বহুতো জ্ঞান আমাক দিব পাৰে। শাসন ব্যৱস্থাৰ সকলো দিশতে পৰিৱৰ্তন তথা জনসাধাৰণৰ গঠনমূলক ভাৱধাৰাৰ বিকাশৰ বাবে বিগত বৰ্ষবোৰত গ্ৰহণ কৰা প্ৰয়াসৰ বাবে সমগ্ৰ বিশ্বই ভাৰতক সন্মানৰ দৃষ্টিৰে লক্ষ্য কৰিছে। বিশ্বৰ বিভিন্ন মঞ্চত আমাৰ ধনাত্মক পৰিৱৰ্তন হৈছে। বিশ্ব মঞ্চত ভাৰতে যি সন্মান লাভ কৰিছে, ফলস্বৰূপে দেশৰ বাবে নতুন পথ মুকলি হৈছে, দায়িত্ব বাঢ়িছে। আপোনালোক সকলোৱে জানে এই বৰ্ষত ভাৰতে G20 দেশসমূহৰ অধ্যক্ষতা কৰিছে। G20ৰ অধ্যক্ষতা গণতন্ত্ৰ আৰু বহুমুখিতাক উদগনি যোগোৱাৰ বাবে এক
সুন্দৰ সুযোগ, লগতে এক বিকশিত বিশ্ব তথা ভৱিষ্যত নিৰ্মাণৰ বাবে এক উচিত মঞ্চ। ভাৰতৰ নেতৃত্বত G20-য়ে অধিক ন্যায়সংগত আৰু স্থিৰতাপূৰ্ণ বিশ্ব ব্যৱস্থা নিৰ্মাণ কৰিব বুলি মই বিশ্বাস কৰোঁ। G20-ৰ সদস্য দেশসমূহৰ বিশ্বৰ জনসংখ্যাৰ প্ৰায় 2/3 আৰু বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 85% ভাগ আছে। সেয়েহে এই বৈশ্বিক প্ৰত্যাহ্বান চৰ্চা কৰা আৰু ইয়াক সমাধান কৰা এক আদৰ্শ মঞ্চ। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন ক্ষীপ্ৰতাৰে কৰিব লাগিব। বিশ্বৰ তাপমাত্ৰা বাঢ়ি আছে আৰু জলবায়ুৰ পৰিৱৰ্তন আমাৰ সন্মুখত গম্ভীৰ হৈ দেখা দিছে। দৰিদ্ৰতাৰ পৰা মুক্ত হ'বলৈ আৰ্থিক বিকাশ গুৰুত্বপূৰ্ণ, কিন্তু এই বিকাশৰ বাবে জীৱাশ্ম ইন্ধনৰ প্ৰয়োগ কৰিব লাগিব। দুৰ্ভাগ্যজনকভাৱে গোলকীয় উষ্ণতাৰ কুপ্ৰভাৱ দৰিদ্ৰসকলে বেছিকৈ ভুগিবলগীয়া হৈছে। শক্তিৰ বিকল্প উৎস বিকশাই তোলা আৰু সেইবোৰ জনতাৰ গ্ৰহণযোগ্য কৰি তোলাটো এটা সমাধানৰ উপায়। ভাৰতে সৌৰশক্তি আৰু বৈদ্যুতিক বাহনক নীতিগতভাৱে উৎসাহ যোগাই এই ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে। অৱশ্যে গোলকীয় প্ৰেক্ষাপটত উন্নত দেশসমূহে প্ৰযুক্তি হস্তান্তৰ আৰু বিত্তীয় সাহায্যৰ জৰিয়তে উন্নয়নশীল দেশসমূহক সহায় কৰাৰ আৱশ্যকতা আছে। বিকাশ আৰু পৰিৱেশৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে আমি প্ৰাচীন পৰম্পৰাসমূহক নতুন দৃষ্টিৰে চাব লাগিব। আমি আমাৰ মৌলিক অগ্ৰাধিকাৰসমূহ পুনৰ বিবেচনা কৰি চাব লাগিব। পৰম্পৰাগত মূল্যবোধৰ বৈজ্ঞানিক ভিত্তিসমূহ বুজি পাব লাগিব। আমি আমাৰ মাজত প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা আৰু ব্ৰহ্মাণ্ডৰ প্ৰতি বিনম্ৰতাৰ ভাৱ পুনৰ এবাৰ জাগ্ৰত কৰি তুলিব লাগিব। এটা কথালৈ মন কৰিব যে মহাত্মা গান্ধী আধুনিক যুগৰ প্ৰকৃত ভৱিষ্যৎ দ্ৰষ্টা আছিল, কিয়নো তেখেতে অনিয়ন্ত্ৰিত উদ্যোগীকৰণৰ ফলত হ'ব পৰা সংকটসমূহৰ কথা আগতেই উপলব্ধি কৰিছিল আৰু বিশ্ববাসীক কৰ্মপদ্ধতি সংশোধন কৰিবলৈ সজাগ কৰি দিছিল। আমাৰ সন্তানসকলে এই ধৰাত এক সুখময় জীৱন যাপন কৰাটো যদি বিচাৰোঁ, তেন্তে আমাৰ জীৱনশৈলী সলনি কৰিব লাগিব। এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা এটা পৰিৱৰ্তন হৈছে ভোজন সম্পৰ্কিত। মই এই কথা জানি সুখী হৈছোঁ যে ৰাষ্ট্ৰসংঘই ভাৰতৰ পৰামৰ্শ স্বীকাৰ কৰিছে আৰু 2023 বৰ্ষটোক আন্তঃৰাষ্ট্ৰীয় বজ্ৰা বৰ্ষ হিচাপে ঘোষণা কৰিছে। বজ্ৰাৰ দৰে শস্যবোৰ আমাৰ আহাৰৰ প্ৰাচীন উপাদান আছিল। সমাজৰ সকলো শ্ৰেণীৰ মানুহে এইবোৰ শস্য পুনৰ গ্ৰহণ কৰিবলৈ লৈছে। এনেবোৰ শস্য পৰিৱেশৰ অনুকূল, কিয়নো কম পানীৰে এইবোৰ গজি উঠে। এইবোৰ শস্যই উচ্চ স্তৰৰ পুষ্টিও প্ৰদান কৰে। যদি অধিক সংখ্যক লোকে এনে শস্য গ্ৰহণ কৰিবলৈ লয়, পৰিৱেশ সংৰক্ষণৰ বাবেও সহায় হ'ব আৰু মানুহৰ স্বাস্থ্যও ভাল হ'ব। গণৰাজ্যৰ এটা বৰ্ষ অতিবাহিত হ'ল আৰু এটা নতুন বৰ্ষ আৰম্ভ হৈছে। এতিয়া এক অভূতপূৰ্ব পৰিৱৰ্তনৰ ধাৰা চলি আছে। মহামাৰীৰ প্ৰকোপত বিশ্বখন মাত্ৰ কেইদিনমানতে সলনি হৈ গ'ল। বিগত 3 বছৰত যেতিয়াই আমি ভাবিছিলোঁ যে ভাইৰাছৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আহি পৰিছে, তেতিয়াই ভাইৰাছে অন্য ৰূপত দেখা দিছে। কিন্তু এতিয়া ইয়াৰ পৰা ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই, কিয়নো আমি সকলোৱে বুজি উঠিছোঁ যে আমাৰ নেতাসকলে, বিজ্ঞানী আৰু চিকিৎসকসকলে, প্ৰশাসক আৰু কৰোনা যোদ্ধাসকলে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সকলো প্ৰচেষ্টা হাতত ল'ব। লগতে আমি নিজকে সুৰক্ষিত ৰাখিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈও শিক্ষা লাভ কৰিছোঁ। প্ৰিয় দেশবাসী, এই পৰ্যন্ত আমাৰ গণতন্ত্ৰৰ বিকাশত যিসকলে অৰিহণা আগবঢ়ালে সকলো প্ৰশংসাৰ পাত্ৰ। মই কৃষক, শ্ৰমিক, বিজ্ঞানী আৰু অভিযন্তাসকলৰ ভূমিকাৰ শলাগ লৈছোঁ। তেওঁলোকৰ সন্মিলিত শক্তিয়ে আমাৰ দেশক জয় জৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধান ভাৱেৰে আগবাঢ়ি যাবলৈ সক্ষম কৰি তুলিছে। দেশৰ প্ৰগতিত অংশগ্ৰহণ কৰা সকলোৰে মই শলাগ লৈছোঁ।
ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ অগ্ৰদূত প্ৰৱাসী ভাৰতীয় সকলকো মই অভিবাদন জনাইছোঁ। এই ক্ষণত মই আমাৰ সীমান্ত ৰক্ষাৰ দায়িত্বত থকা বীৰ সৈনিকসকলৰো শলাগ লৈছোঁ। দেশবাসীক আভ্যন্তৰীণ সুৰক্ষা প্ৰদান কৰা সকলো অৰ্ধসামৰিক আৰক্ষী বাহিনীৰ জোৱানসকলকো অভিবাদন জনাইছোঁ। যিসকল বীৰ সৈনিকে নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ প্ৰাণ আহুতি দিলে, সেইসকলক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। মৰমৰ শিশুসকলক তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক আশীৰ্বাদ জনাইছোঁ। সকলো দেশবাসীলৈ পুনৰবাৰ গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।